নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে নিশ্চয় আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে আছো প্ৰথমে মই আপোনালোক সকলোলৈকে হদৌ অসমবাসী ৰাইজলৈ হেহতিয়াকৈ হলেও নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে আগন্তুক মাঘ বিহুৰ বাবেও আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বিহুৰ অভিনন্দন জ্ঞাপন কৰিছো আজি ভিডিঅ'টিত মই দাঙি ধৰিব বিচাৰিছো যি সকল মোৰ ভিউৱাৰ্ছে মোক কমেন্ট কৰি কৈ আছে যে খৰচাপৰি বুলটো তেখেতলোকক পুনৰবাৰ মই লাহেকৈ বজাই দেখাব লাগে কুবাত কেইবাৰ পৰিছে তালিত কেইবাৰ পৰে এনে ধৰণে পুনৰবাৰ দেখাই দিবলৈ অনুৰোধ কৰাৰ কাৰণে মই আজি এই ভিডিঅ'টি আপোনালোকৰ আগলৈ দাঙি ধৰিব বিচাৰিছো আৰু যিমান পাৰো সহজ পদ্ধতিৰে মই আপোনালোকক শিকাবলৈ যত্ন কৰি আহিছো আৰু এতিয়াও কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে বুজাত একো অসুবিধা থাকি না যায় খৰচাপৰি আপোনালোকে কাহাৰবা ছন্দটো বজাব পাৰে বা খেমটা ছন্দটো বজাব পাৰে খেমটা ছন্দত কেনে ধৰণে বজায় বা কাহাৰবা ছন্দত কেনে ধৰণে বজায় এইখিনি মোৰ আগৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে পুনৰবাৰ মোৰ আগৰ ভিডিঅ'বিলাক চাই ল'ব যিসকলে ভাল ধৰণে বুজি পোৱা নাই তেখেতসকলক কৈছো যে আপোনালোকে মোৰ আগৰ ভিডিঅ' চাব যাতে আপোনালোকে বুজাত একো অসুবিধা থাকি না যায় এতিয়া মই আপোনালোকক বজাই দেখাম খৰচাপৰিত এটা বুল মই দেখাই দিছো একেবাৰে সহজভাৱে কুবাত কেইবাৰ পৰিছে তালিত কেইবাৰ পৰিছে মই সেউতি মুখটো কৈ যাম হাতটো বজাই যাম একেবাৰে লাহেকৈ যাতে আপোনালোকৰ একো অসুবিধা থাকি না যায় বুলটি হৈছে ঘেন্টৰ টাকো গুডু 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 এটো কাহাৰবা ছন্দৰ বুল ঘেন কুবাত পৰে তালিত পৰে তা বুলি কলে তালিত পৰিছে কু আকৌ কুবাত পৰিছে গুডু আকৌ কুবাতে পৰিছে এতিয়া মই আপোনালোকক বজাই দেখাইছো ঘেন কুবাত মাৰিছো এবাৰ তুৰুৰু তালিত তিনিবাৰ মাৰিছো তুৰুৰু ঘেন তুৰুৰু ঘেন তুৰুৰু তা আকৌ তালিত এবাৰ পৰিছে তুৰুৰু বুলি কওঁতে তিনিবাৰ তা বুলি কওঁতে এবাৰ এটো মন কৰিব ভাল ধৰণে তুৰুৰু তিনিবাৰ হৈছে তা তালিত মুঠতে কিমান হল চাৰিবাৰ হল তুৰুৰু তিনি তা চাৰি তালিত চাৰিবাৰ হল কু কুবাত আহিলে গু আকৌ কুবাত দু ঘেন তুৰুৰু তাকু গুডু ঘেন তুৰুৰু তাকু গুডু একেবাৰে সহজ ভাল ধৰণে লক্ষ্য কৰিলে আপোনালোকে বুজিব পাৰিব ভিডিঅ'টি ভালকে চাব যদি অসুবিধা হয় দুবাৰ চাব নিশ্চয় আপোনালোকে পাৰিব আকৌ বজাই দেখাইছো ঘেন তুৰুৰু তাকু গুডু প্ৰথম মই হুঁ হাতৰ পৰা আৰম্ভ কৰিছো কুবাত ঘেন আকৌ তালিত যাওঁতে তুৰুৰু তুৰুৰু প্ৰথমে হুঁ হাতেই দিছো ঘেন বুলি কুবাত এবাৰ মাৰি তালিত আকৌ হুঁ হাতৰ পৰাই গৈছো ঘেন তুৰুৰু হুঁ হাতে এবাৰ বাওঁ হাতে এবাৰ হুঁ হাতে এবাৰ তিনিবাৰ তুৰুৰু তাৰপিছত তা বুলি কওঁতে আকৌ বাওঁ হাতে মাৰি তুটো কুবালৈ আনিছো আকৌ গু দু হুঁ হাতে এবাৰ বাওঁ হাতে এবাৰ তিনিবাৰ ঘেন তুৰুৰু তাকু গুডু মুঠ আপোনালোকে এতিয়া সৰ্বমুঠ হিচাপে হিচাপ কৰিলে তালিত আপোনালোকৰ চাৰিবাৰ পৰিব কুবাত তিনিবাৰ পৰিব ঘেন ট্ৰ টাকু গুডু ঘেন আৰু তুৰুৰু শব্দটোৱে আপোনালোকে মই এতিয়া তিনিবাৰ মাৰিছো এচাত দুচাতকে পৰিছে যেতিয়া আপোনালোকে মাৰি অকমান হিলাই মাৰিব সেইটোৱে তুৰুৰু শব্দটো ফুটি উঠিব আকৌ লক্ষ্য কৰিব মই বজাই দেখাইছো ঘেন এতিয়া মই খৰকৈ বজাই দেখাইছো ঘেন
এটি আছিলে কাহাৰবা চন্দ্ৰৰ খৰচাপৰি বুল অৰ্থাৎ দুতলয় এতিয়া মই আপোনালোকক খেমটা চন্দ্ৰৰ বুলটিও দেখাই দিছো লগতে খেমটা চন্দ্ৰত চাব ঘেন্টৰ টাক গুডু ঘেন্টৰ টাক গুডু ঘেন্টৰ টাক গুডু একে হয় ঘেন্টৰ টাক গুডু কুটো নাই মাত্ৰ ঘেন্টৰ কাহাৰবা চন্দ্ৰৰ বুলটি আছিলে ঘেন্টৰ টাকো গুডু আৰু খেমটা চন্দ্ৰৰ বুলটি হৈছে ঘেন্টৰ টাক গুডু খেমটা চন্দ্ৰত কুটো নাই গতিকে আপোনালোকে বুলটি একেটাই হয় মাত্ৰ কুটো কাটি দিলে হেতু আপোনালোকে খেমটা চন্দ্ৰলৈ যাবগে এতিয়া মই আকৌ এবাৰ আপোনালোকক খৰকৈ বজাই দেখাইছো এতিয়া আসলে খেমটা চন্দ্ৰৰ খৰচাপৰি বুল খৰচাপৰি বুলি কলেও হয় বা দুতলয় বুলি কলেও হয় আজি ভিডিওটি মই বেছি এটা দীঘল নকৰো যেহেতু মোৰ স্বাস্থ্যটো ইমান এটা ভাল নহয় আপোনালোকে কমেন্ট কৰি জনোৱাৰ বাবে মই ভিডিওটি দাঙি ধৰিলো আৰু কিবা ভুলভ্ৰান্তি হলে আপোনালোকে মোক ক্ষমা কৰিব আৰু ভিডিওবোৰ আগলৈকে এনে ধৰণে চাব বুলি মই সকলোলৈ আশা ৰাখিছো আৰু সদুশেষত আপোনালোক সকলো ভালে থাকক কুশলে থাকক সকলোৰে মংগল কামনা কৰি আজি ভিডিওটি মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ